নমস্কাৰ মই কৃপাঞ্চল ৰাজবংশী আজি সেই দিনটো হয়তো আপুনি হয়তো য'ত ৰাতিপুৱা সময়ত কয় যে আজি জুবিন গাৰ্গৰ এটা অনুষ্ঠান চাবলৈ যাওঁ বল ক'ত কেনেকৈ কোন যাব তাৰেই আপোনালোকে চিন্তা চৰ্চা কৰে তাৰ বৈপৰীত্যত আজি হয়তো শেষবাৰৰ কাৰণে তেখেতৰ এই সৃষ্টিক চাবলৈ অগণন প্ৰান্তৰ পৰা আপোনালোক ওলাই আহিছে আপোনালোকৰে কথা আপোনালোকক জনাবলৈ আমি এই মুহূৰ্তত PVR City Centreৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ ফেচবুকৰ প্ৰতিগৰাকী দৰ্শকক আমি দেখুৱাইছোঁ ৰৈ ৰৈ বিনালে সেই যিটো গীত আমি শুনিবলৈ অপেক্ষা কৰি আছোঁ যেটো গীতৰ হামিং দি আমাক প্ৰতিটো মুহূৰ্তত ক্ৰন্দন কাতৰ কৰি গৈছে জুবিন গাৰ্গে সেইখনেই চিনেমাৰ ৰৈ ৰৈ বিনালে চাবলৈ এতিয়া অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে লাখ লাখ অনুৰাগীৰ কাৰণ এটা সপোন দেখিছিল তেখেতে যাক জীয়াব এতিয়া প্ৰতিগৰাকী অসমীয়াই আমি দৰ্শকসকলৰ ওচৰলৈকে আপোনাক লৈ যাবলৈ যত্নপৰ হ'ম যিসকলে ক্ৰন্দন কাতৰ হৈ পুৱাৰ ভাগতে আহি তেওঁলোকে জুবিন গাৰ্গক অশ্ৰুসিক্ত নয়নেৰে শেষবাৰৰ বাবে ৰূপালী পৰ্দাত চাবলৈ তেওঁলোক অধীৰ অপেক্ষাৰে ৰৈ আছে দৰ্শকৰ সেই লানি আপোনাক মানৱে দেখুৱাইছে তেওঁলোকৰ অন্তৰৰ কথাসমূহ তেওঁলোকে ক'ব নোৱাৰা বুজাব নোৱাৰা ভাষাসমূহ শেষবাৰৰ কাৰণে এবাৰ প্ৰিয় শিল্পীগৰাকীৰ ওচৰৰ পৰা চাবলৈ তেওঁলোক ৰৈ আছে যদিও বুজাবলৈ ভাষা নাই আৰু বুজাবলৈ ভাষা নাই ক'বলৈ মুখত ভাষা হেৰাইছে আমাৰ একচুৱেলি এই চিঠিখনৰ কথাকে আমি পাতি আছোঁ এতিয়া যিখন চিঠি তেখেতে লিখিছিলে যে ৰৈ ৰৈ বিনালে প্ৰত্যেক অসমৰ প্ৰত্যেক ঘৰ মানুহলৈ মোৰ চিঠিখন যাব লাগিব আৰু থাকিব লাগিব আৰু ৰৈ ৰৈ বিনালে সকলোৱে চাব লাগিব মেবি কোনোবাই নাচালেহেঁতেন যদি জুবিন দা জীয়াই থাকিলেহেঁতেন কিন্তু এতিয়া এনেকুৱা কৈ দিলে জুবিন দা নাই যিহেতু সকলোৱে চাব মানে তেওঁ সেই কথাষাৰ কৈ যোৱা কথাষাৰ ইমান কোইন্সিডেন্স থাকে নেকি মই তাকে ভাবিছোঁ চবেই চাব লাগিব আৰু চবেই চাব জ্যোতিপ্ৰসাদ আগৰৱালাই দেখা এটা সপোন আজি 90 বছৰৰ পাছত যে সকলোৱে অসমীয়া চিনেমা চাব লাগিব সেয়া জুবিন গাৰ্গৰ অনুপস্থিতিত আমি তাক অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ সেয়া এটা পৰিতাপৰ কথা কিন্তু তেখেতৰ সপোন আমি জীয়াই আছোঁ তেখেতৰ সপোনক ডেফিনেটলি আমি জীয়াই থাকিব লাগিব এতিয়া তেখেতৰ সপোনখিনি তেখেতৰ সৃষ্টিৰাজিক আমি লৈ জীয়াব লাগিব তেখেতৰ যিখিনি আদৰ্শ সেই আদৰ্শখিনিক আমি মানে হেৰি কৰি আগুৱাই যাব লাগিব আমাৰ নৱপ্ৰজন্ম তেখেতৰ আদৰ্শখিনিক যাতে ফ'ল' কৰে সেইখিনি আদৰ্শ মতে যদি আগবাঢ়ি যায় আমাৰ নৱপ্ৰজন্ম তেতিয়াহ'লে সেই বৰ অসমখন তেওঁলোকে ধৰি ৰাখিব পাৰিব জুবিন দাৰ যিখন বৰ অসম তেখেতে অতি মৰমৰ সেই বৰ অসমখন তেতিয়াহে নৱপ্ৰজন্মই কিন্তু জীয়াই ৰাখিব পাৰিব আৰু মই আৰু এটা মানে ক'ম যিটো মোৰ এতিয়া মোৰ জেন জি চ' he was a person who was not only famous amongst the millennials or any other generations like for all so মই আজি first show to book কৰিছোঁ এই কাৰণে কি যেটো it's not just because the hype but it's because of the sentiments his songs touched the local people's heart মই কানেক্ট কৰিব পাৰিছোঁ মানে তাৰ গোটেই লিৰিক্স প্লাছ যেটো টাইটেল সং to ৰৈ ৰৈ বিনালে যেটো টাইটেল সং to মোৰ পাৰ্সোনাল ফেভৰেট আৰু মই এটাই কম মোৰ জাস্টিস লাগিব জুবিন দাৰ কাৰণে লাগিব কেনেকৈ হৈছিল ঘটনাটো আমি জানিবই লাগিব স্বাভাৱিক হেল্ল' মানে আহিছোঁ আৰু চাবলৈ লাষ্ট টাইম মানে তেওঁ কৈ গৈছে যেতিয়া আৰু লাষ্ট এবাৰ চাব আহিছোঁ আৰু এইবাৰ ব্লকবাষ্টাৰ কৰিম আৰু আমি সেইটোৱে ভাবিছোঁ আৰু চবতে চলি আছে যিদৰে জুবিন গাৰ্গে কৈছিল সেইধৰণে আমি শুনিবলৈ আজি তেওঁ কোৱা প্ৰতিটো কথাই শুনিবলৈ প্ৰতিগৰাকী অসমীয়া সাধু বাইদেউ ক্ৰন্দন কাতৰ অশ্ৰুসিক্ত কিন্তু আমি এবাৰ ৰূপালী পৰ্দাত ডাঙৰকৈ তেখেতৰ সৃষ্টিৰ আজি শেষবাৰৰ কাৰণে বা তাৰ পাছতো সেয়া কৰি যাবৰ কাৰণে আমি আজি একত্ৰিত হৈ যাম নহয় জানো প্ৰতিগৰাকী অসমীয়া হয় আমি জুবিনদাৰ আমাৰ ন্যায় লাগে ফাৰ্ষ্ট কথাটো হৈছে আৰু জুবিনদাৰ যিটো সপোনৰ চিনেমাখন আছিলে আমি গোটেই অসমীয়া চিনেমাখন চাব লাগিব তো আমি শুনো নলবাৰীৰ পৰা চিনেমাখন চাবৰ কাৰণে আহিছোঁ এতিয়া আমি এটাই বিচাৰোঁ দাদাৰ ন্যায় লাগে আমাক ন্যায় লাগিব হয় আৰু স্বাভাৱিকতে জুবিনদাৰ প্ৰতিগৰাকী অনুৰাগী আমি ইয়াত দেখুৱাইছোঁ তেওঁলোকো আহি উপস্থিত হৈছেহি 7 বজাৰ পৰা আছে জুবিন গাৰ্গক শেষবাৰৰ কাৰণে তেখেতৰ সৃষ্টিৰাজিক চাবলৈ তেওঁলোক পুৱাই আহিছে হয় আজি বহুত আশা লৈ আহিছোঁ আচলতে আশা আৰু বহুত ইম'চনেল হৈ আহিছোঁ দাদাক শেষবাৰৰ বাবে লাইভ চাম বুলি নিশ্চয় স্বাভাৱিকতে আমি আপোনাক এই মুহূৰ্তত PVR চিটি চেণ্টাৰৰ পৰা সেই দৃশ্য দেখুৱাই যাবলৈ যত্নপৰ হৈছোঁ য'ত এইসকল তেওঁলোকে জুবিন গাৰ্গৰ সৃষ্টিৰাজিক শেষবাৰৰ কাৰণে চাবলৈ আহিছে যিধৰণে জুবিন গাৰ্গে এখন চিঠি লিখি থৈ গৈছিল প্ৰত্যেকৰে মনত সেইটোৱে প্ৰশ্ন কেনেকৈ জানিছিল তেখেতে এখন চিঠিৰে আমাৰ মাজত যেন ঘৰলৈ গৈ তেওঁ আমাক মাতিছে তেনেধৰণৰ কথাসমূহ তেওঁলোকৰ মাজত প্ৰশ্ন অৱতাৰণা হৈছে তেওঁলোকে বহুবাৰ সেইখিনি কথাকে ক'বলৈ যত্নপৰ হৈছে
ইয়াত শাৰী পাতি থকা প্ৰতিগৰাকী ব্যক্তিৰ সৈতে আমি এজনৰ সৈতে কথা পাতিবলৈ যত্নপৰ হৈছোঁ জুবিন গাৰ্গক শেষ কৰাৰ কাৰণে এবাৰ ৰূপালী পৰ্দাত চোৱাৰ ইচ্ছা হয় হয় ক'ৰ পৰা আহিছে আপুনি মই 6 মাইলৰ পৰা আহিছোঁ এতিয়া 7 বজাত আছে হয় জুবিন গাৰ্গৰ চিনেমা বুলি ক'লে কোনখন চিনেমাই এতিয়া মনত পৰিব বেছিকৈ কোনখন মানে বৰ্তমানৰ এইটোৱে এতিয়া মই ৰৈ বিনালৰ কথাই ক'ম এতিয়া সুধিলে ৰৈ বিনালে হয় স্বাভাৱিক কথা আমি শুভেচ্ছা জনাইছোঁ আপুনি চাওক ক'ৰ পৰা আহিছে আপুনি আমি নলবাৰীৰ পৰা আহিছোঁ নলবাৰীৰ পৰা এই মুহূৰ্তত আৰু যে জুবিন গাৰ্গৰ চিনেমা চাবলৈ নাপাব সেই কথাই কেনেকুৱা অনুভৱ স্বাভাৱিক কি কম ভাষা নাই ভাষাৰে বুজাব নোৱাৰোঁ কি কম নমস্কাৰ মই আহিছোঁ নলবাৰীৰ পৰা জুবিন দাৰ লাষ্ট চিনেমা বুলি ফাৰ্ষ্ট শ্ব' PVR-ত চাম বুলি বহুত আশাবাদী হৈ আছিলোঁ সেইটো পাইছোঁ ভাল লাগিছে জুবিন দাক লাষ্টবাৰৰ বাবে মানে কেনেকৈ আমি বিদায় দিওঁ তাকে ভাবি পোৱা নাই সকলোৱে আহক এখন চিনেমা চাব সেইটো আমি শেষ শ্ৰদ্ধাঞ্জলি বুলি ভাবি ল'ম আৰু ক'ৰ পৰা আহিছে আমি হাজো কলিতাকুছিৰ পৰা আহিছোঁ একদম আগৰ পৰা বৰষুণ তো বহুত ইচ্ছা আছিল তো তাৰ কাৰণে আহিছোঁ আৰু নিশ্চয় বৰষুণ আৰু বৰষুণে ধুৱাই গৈছে যি ধৰণে আমাৰ সকলোৰে মনত আছে সেইটো দিন যিটো দিনত জুবিন গাৰ্গক অনা হৈছিল আৰু সকলোৱে কৈছিল যে একাজলি পুষ্পাঞ্জলিৰ কাৰণে আমি সকলোৱে ৰৈ যাওঁ আহক আৰু সেই সময়তে লগে লগে ধাৰাসাৰ বৰষুণ আহিছিল আজি মেট্ৰিক্সত 4:25 চিনেমাখন আৰম্ভ হোৱাৰ লগে লগে ধাৰাসাৰ বৰষুণ হৈছে সেই পুষ্পাঞ্জলিৰে যেন শ্ৰদ্ধা নিবেদিছে প্ৰকৃতিয়েও ক'ৰ পৰা আহিছে হাতীগাঁও জুবিন গাৰ্গৰ এক্সপ্ৰেছটিক শেষ কৰাৰ কাৰণে চোৱাৰ হেঁপাহ হয় আমি ফাৰ্ষ্ট শ্ব'য়ে চোৱাৰ কাৰণে আহিছোঁ কওক ইয়াৰ পাছত হয়তো জুবিন গাৰ্গৰ সেই সৃষ্টি আমি দেখা নাপাম আৰুতো দেখা পোৱাৰ চান্সে নাই আৰু স্বাভাৱিক আমি শুভেচ্ছা জনাইছোঁ আপুনি চাওক আমি আহি থকা দৰ্শকসকলৰ সৈতে কথা পাতিবলৈ যত্নপৰ হৈছোঁ যিসকলে আজি চাবলৈ সক্ষম হৈছে তেওঁলোকে তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰি গৈছে আৰু যিসকলে পৰৱৰ্তী সময়তো টিকটসমূহ কাটিছে তেওঁলোকৰ বাবে সুবিধা কৰি দিয়া হৈছে বাইদেউ দৌৰাদৌৰি শেষবাৰৰ কাৰণে তেখেতৰ চিনেমাখন চাই যাব এবাৰ সৃষ্টি ক'ৰ পৰা আহিছে বাইদেউ মই হেঙেৰাবাৰী লিচু বাগানৰ পৰা হয় মই মানে একচুৱেলি মই ইমান মানে মই একচুৱেলি জুবিন দাক চাবলৈ আহিছোঁ মিছ ইউ জুবিন দাক আৰু একো নকওঁ মাইনা আহিছে লগত জুবিন দাক চাবলৈ আহিছে মাৰ লগত ভাল লাগিছে আহি বেয়াও লাগিছে আৰু জুবিন দাক লগ নাপাম যাওক চিনেমাখন চাওক আমি বিভিন্ন প্ৰান্তৰ পৰা অহা সেই দৰ্শকসকলকো দেখুৱাইছোঁ আৰু সামাজিক মাধ্যমত যিসকলে আমাক মেছেজ দিছে অৰুণাচল প্ৰদেশৰ পৰা এগৰাকীয়ে চাই আছে আৰু তেখেতেও ইতিমধ্যে মন্তব্য কৰিছে যে তেওঁলোকেও চোৱাৰ সুবিধা কৰি দিব লাগে ইয়াত ব্যস্ততা সকলোৰে মাজত বৃদ্ধি পাইছে প্ৰত্যেকৰে চিনেমাখন চোৱাৰ হেঁপাহ আমি ইয়াত দেখিছোঁ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সমানে কোনো যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে প্ৰতিটো দৰ্শনেই যাতে ক'ৰ পৰা আহিছে আপুনি আমি কাহিলীপাৰাৰ পৰা শেষ সৃষ্টিত আজি এবাৰ ৰূপালী পৰ্দাত তেখেতক চোৱাৰ হেঁপাহ সেইটো কাৰণে আহিছোঁ আৰু লাষ্ট এবাৰ এটা হেঁপাহ আকৌ এবাৰ যাতে চিনেমাখন চবেই চায় সকলোৱে চায় সেইটোৱে আশা কৰোঁ জয় জুবিন জয় জুবিন দা এই জুবিন দা বুলি ৰাতিপুৱা ওলাই আহিলোঁ ধুনীয়াকৈ চাওঁ ফিল্মখন তাৰপিছত গম পোৱা যাব আৰু কেনেকুৱা কি হৈছে বাৰু ক'ৰ পৰা আহিছে নয়নপুৰৰ পৰা শেষবাৰৰ কাৰণে এবাৰ জুবিন গাৰ্গৰ চিনেমাখন চাই যোৱাৰ ইচ্ছা নিশ্চয় ধন্যবাদ ক'ৰ পৰা আহিছে নয়নপুৰৰ পৰা আহিছোঁ এনেই মোৰ ঘৰ নলবাৰী হয় আমি ইয়াতে থাকোঁ যিহেতু কাম কৰোঁ নয়নপুৰৰ পৰা জুবিন দাৰ চিনেমাখন চাবলৈ আহিলোঁ সপোনৰ চিনেমা জুবিন দা নাই যদিও আজি আমাৰ চিনেমাখন চোৱাৰ পিছত জুবিন দা থকা যেন অনুভৱ হ'ব সেইকাৰণে মই জুবিন দাৰ চিনেমাখন চাওঁ ধন্যবাদ জুবিনবিহীনতাত জুবিন গাৰ্গৰ সেই চিনেমাখন চোৱাটো বৰ কষ্টকৰ হ'ব প্ৰত্যেকৰে কাৰণে 4:25 পৰা বেলতলাৰ মেট্ৰিক্স চিনেমা হলত চিনেমাখন আৰম্ভ হৈছে ইতিমধ্যে কিছু সময়ৰ পাছতে শেষ হোৱাৰ সময় আমি দেখুৱাইছোঁ তাৰ পাছতে ধেমাজিৰ পৰিৱেশ ধেমাজিটো আমাৰ সতীৰ্থসকলে পৰৱৰ্তী সময়ত দেখুৱাই গৈছে সেই দৃশ্য ধেমাজিটো তাৰ পাছতে দৰ্শনী তাৰ পাছত তেজপুৰত দৰ্শনী এয়া অভূতপূৰ্ব কেতিয়াও হোৱা নাছিল কেতিয়াও কোনো এখন চিনেমাৰ কাৰণে মানুহে
পুৱা ভাগতে হিলদল ভাঙি অহা নাছিল কিন্তু সেয়া হৈছে এতিয়া জুবিন গাৰ্গৰ অসমীয়া চিনেমা এয়া অভিলেখৰ পাছত অভিলেখ গঢ়ি থকা হৈছে প্ৰায় 20 মিনিটত 4:25 মিনিটৰ প্ৰতিটো টিকট চেল হৈছে 1 ঘণ্টাত 15,000 টিকট বিক্ৰী হৈছে অভিলেখৰ পাছত অভিলেখ সৃষ্টি কৰিছে প্ৰতিটো দৰ্শনীত ৰৈ ৰৈ বিনালে দেখিবলৈ পোৱা গৈছে পিভিআৰৰ চিটি চেণ্টাৰৰ প্ৰতিটো দৰ্শনীতে এতিয়া আপুনি ৰৈ ৰৈ বিনালে চাব পাৰিব আপোনাৰ প্ৰিয় গৰাকীক আপোনাৰ আমোথ গৰাকীক নিশ্চয় কাষৰ পৰা ৰূপালী পৰ্দাত হয়তো তেখেতৰ সৃষ্টিৰাজিৰ শেষবাৰৰ কাৰণে আপুনি চাবলৈ পাব এনেধৰণে হিলদোল ভাঙি প্ৰতিগৰাকী আহিছে তেওঁলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছে প্ৰকৃতিও আজি যেন পুষ্পাঞ্জলি যাচিছে বৰষুণৰে আৰু প্ৰতিগৰাকী অশ্ৰুসিক্ত নয়ন তেওঁলোকে প্ৰত্যেকবাৰ আমি এখন চিনেমা চাবলৈ আহোঁতে থ্ৰিলাৰৰ কথা ভাবোঁ আনন্দৰ কথা ভাবোঁ সুখৰ কথা ভাবোঁ কিন্তু এইবাৰ কেৱল এক ট্ৰিবিউটৰ কাৰণে তেখেতক এবাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এনেকৈ প্ৰতিগৰাকী অনুৰাগী আহি চিনেমা হলসমূহত ভিৰ কৰিছে আমি বিভিন্ন প্ৰান্তৰ পৰা আপোনাক সেই দৃশ্যসমূহ দেখুৱাই যাম তেওঁলোকে কি কয় আপোনালোকক শুনাই যাম 90 বছৰীয়া ইতিহাসত অসমীয়াৰ বাবে এয়া প্ৰথম বিৰল একক অনন্য এই মুহূৰ্তত ফেচবুক লাইভৰ পৰা মই বিদায় ল'ব বিচাৰিছোঁ লগতে আৰু এবাৰ যিসকলে কমেণ্টছ কৰিছে মই তেওঁলোকৰো কথা পাতিব যত্ন কৰিম নিতু ৰঞ্জন আনোৱাৰ হুছেইন আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আকৌ আপোনাৰ কথাতে সংযুক্ত হ'ম ধন্যবাদ